নমস্কাৰ পুৱাৰ খবৰ হৈতে ষ্টুডিঅত মই কিশোৰ বৰুৱা লৈ আহিছো প্ৰথমটো খবৰ নিখা মহানগৰীত চাঞ্চল্যকৰ ঘটনা জিএছ ৰোডত যুৱতীক অপহৰণৰ অপচেষ্টা অপহৰণত ব্যৰ্থ হৈ যুৱতীৰ সতীৰ্থক বাহনেৰে খুন্দা বাহনখনৰ গৰাকী পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক বৰ্তমানো পলাতক আৰক্ষী বৰ্তমানলৈকে হীৰকজ্যোতি পাঠকক আটক কৰিবলৈ সক্ষম হোৱা নাই নিখা মহানগৰীত চাঞ্চল্যকৰ ঘটনা জিএছ ৰোডত যুৱতীক অপহৰণৰ অপচেষ্টা অপহৰণত ব্যৰ্থ হৈ যুৱতীৰ সতীৰ্থক বাহনেৰে খুন্দা বাহনখনৰ গৰাকী পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক বুলি জানিব পৰা গৈছে বৰ্তমানো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো মহানগৰীৰ ৰাজপথত এতিয়া নিখা কি চলে প্ৰকৃততে মহানগৰীত কিমান সুৰক্ষিত নাৰী এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন কিয়নো কালিৰ নিখা মহানগৰীৰ জিএছ ৰোডত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল এগৰাকী যুৱতীক ৰাস্তাৰ পৰা বাহনেৰে অহা দুৰ্বৃত্তৰ দলে উপজুপৰি অপহৰণ কৰাৰ চেষ্টা চলাইছিল আৰু তাৰ পাছত কিন্তু যুৱতীগৰাকীক অপহৰণ কৰাত ব্যৰ্থ হোৱাৰ পাছতেই যুৱতীগৰাকীৰ লগত যি সংগী আছিল তেওঁক বাহনেৰে খুন্দিয়াইছিল এই বাহনখনৰ গৰাকী পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক বুলি ইতিমধ্যে জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত আৰক্ষীক জনোৱা হৈছে কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই বৰ্তমানো মুক্ত আকাশৰ তলতে আছে অভিযুক্ত এতিয়া প্ৰশ্ন উত্থাপিত হৈছে মহানগৰীৰ বিভিন্ন স্থানত আচলতে নাৰীসকল বা যুৱতীসকল কিমান সুৰক্ষিত এইসকল যুৱতীৰ নিৰাপত্তাৰ দিশটো গুৰুত্ব সহকাৰে চৰকাৰে কেতিয়া ল'ব মহানগৰীৰ বিভিন্ন স্থানত দেখা পোৱা গৈছিল বিগত সময়ছোৱাত যে কেইবাটাও কিশোৰী নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছিল সৰস্বতী পূজাৰ দিনটোতো দেখা পোৱা গৈছিল যে তিনিগৰাকীকৈ ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈছিল তাৰ পাছতে কিন্তু আৰক্ষীৰ অভিযানৰ সকলো তথ্য পোহৰলৈ আহিছিল কেনেদৰে কিশোৰী দুগৰাকীক লৈ যোৱা হৈছিল কিডনেপ কৰা হৈছিল সেই ঘটনা পোহৰলৈ আহিছিল বৰ্তমানো সেই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে হয়তো কোন জড়িত হৈ আছে সেই ঘটনাৰ লগত সমগ্ৰ ঘটনা পোহৰলৈ আহিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব কিন্তু তাৰ সময়তে তেনে সময়তে সেই ঘটনা মাৰ নাযাওঁতেই কিন্তু পুনৰবাৰ জিএছ ৰোডত অনুৰূপ ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতীক অপহৰণৰ চেষ্টা চলোৱা হৈছিল কিন্তু যুৱতীগৰাকীক অপহৰণ কৰাত ব্যৰ্থ হ'ল এখন বিলাসী বাহনত অহা দুৰ্বৃত্তৰ দলে এই চেষ্টা চলাইছিল আৰু বাহনখনৰ গৰাকী পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক বুলি জানিব পৰা গৈছে কিন্তু বৰ্তমান ৰহস্যজনকভাৱে হীৰকজ্যোতি পাঠকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ বা আটক কৰিবলৈ সক্ষম হোৱা নাই নগাঁৱত বাংগালুৰু আৰক্ষীৰ অভিযান আৰক্ষীয়ে আটক কৰে প্ৰদীপ মণ্ডল নামৰ এটা গভাইত চোৰক লাওখোৱা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে বাংগালুৰু আৰক্ষীয়ে বাংগালুৰুৰ পৰা আধা কেজি সোণ চুৰি কৰিছিল প্ৰদীপ মণ্ডলে নগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুধৰ্ষ চোৰটোক নগাঁৱত বাংগালুৰু আৰক্ষীৰ অভিযান আৰক্ষীয়ে আটক কৰে প্ৰদীপ মণ্ডল নামৰ এটা গভাইত চোৰক লাওখোৱা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে বাংগালুৰু আৰক্ষীয়ে বাংগালুৰুৰ পৰা আধা কেজি সোণ চুৰি কৰিছিল প্ৰদীপ মণ্ডলে নগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুধৰ্ষ চোৰটোক এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো নগাঁৱত বাংগালুৰু আৰক্ষীৰ অভিযান আৰু আৰক্ষীয়ে আটক কৰে প্ৰদীপ মণ্ডল নামৰ এটা গভাইত চোৰক লাওখোৱা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে বাংগালুৰু আৰক্ষীয়ে বাংগালুৰুৰ পৰা আধা কেজি সোণ চুৰি কৰিছিল প্ৰদীপ মণ্ডলে নগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুধৰ্ষ চোৰটোক এই মুহূৰ্তত সেই খবৰ আমি জনোৱাৰ চেষ্টা কৰিছো এতিয়া দেখা পোৱা গৈছে যে বাংগালুৰুৰ পৰা আধা কেজি সোণ চুৰি কৰি প্ৰদীপ মণ্ডল নামৰ যুৱকজন পলাই আছিল আৰু নগাঁৱত বাংগালুৰু আৰক্ষীৰ এটা দল উপস্থিত হৈছিল আৰু নগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাইছিল এই প্ৰদীপ মণ্ডলক বিচাৰি অৱশেষত প্ৰদীপ মণ্ডলক লাওখোৱা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে পাপুয়া নিউগিনিত নৰসংহাৰ দেশখনৰ জনগোষ্ঠীয় সংঘাতত নিহত কমেও 64 জন লোক দেওবাৰে পুৱাৰ ভাগত উদ্ধাৰ মৃতদেহসমূহ অধিক মৃতদেহ উদ্ধাৰৰ আশংকা আৰক্ষীৰ ৰাজধানী পোৰ্ট মৰচবিৰ পৰা উত্তৰ পশ্চিমে ৱাবাগ চহৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে চিকিন এম্বুলিন কায়েকিন জনজাতিৰ লোকৰ মাজত এই সংঘাতৰ সন্দেহ পাপুয়া নিউগিনিত নৰসংহাৰ দেশখনৰ জনগোষ্ঠীয় সংঘাতত নিহত কমেও 64 গৰাকী লোক দেওবাৰে পুৱাৰ ভাগত উদ্ধাৰ মৃতদেহসমূহ অধিক মৃতদেহ উদ্ধাৰৰ আশংকা আৰক্ষীৰ
ৰাজধানী পোৰ্ট মৰিছবিৰ পৰা উত্তৰ পশ্চিমে ৱাগাট চহৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে। ছিকিন এম্বুলিন কায়েকিন জনজাতিৰ লোকৰ মাজত এই সংঘাতৰ সন্দেহ। এই মুহূৰ্তত সেই খবৰ আমি পুনৰবাৰ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ। পাপুয়া নিউ গিনিত নৰসংহাৰ, দেশখনৰ জনগোষ্ঠীয় সংঘাতত নিহত হৈছে কমেও 64জন লোক আৰু দেওবাৰে পুৱাৰ ভাগত মৃতদেহসমূহ উদ্ধাৰ কৰা হৈছে। আৰু অধিক মৃতদেহ উদ্ধাৰৰ আশংকা প্ৰকাশ কৰিছে আৰক্ষী আৰু স্থানীয় প্ৰশাসনে। ৰাজধানী পোৰ্ট মৰছবিৰ পৰা উত্তৰ পশ্চিমে ৱাবাগ চহৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে। ছিকিন এম্বুলিন কায়েকিন যি জনজাতি আছে সেই জনজাতিৰ লোকৰ মাজৰ সংঘাতে এই ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু তাৰ পাছতে দেশখনত এতিয়া জনগোষ্ঠীয় সংঘাতত নিহত 64জনকৈ লোক আৰু এই নিহতৰ সংখ্যা হয়তো আৰু অত্যাধিক বৃদ্ধি পাব পাৰে। দীৰ্ঘদিনৰ পৰা এই জনগোষ্ঠীৰ মাজৰ যি সংঘাত সেই সংঘাতে বৰ্তমান সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এই সংঘাতত 64জনকৈ লোকে কৰুণ মৃত্যুক খাব দিব লগা হৈছে। বৰ্তমানো কিন্তু উদ্ধাৰ অভিযান অব্যাহত আছে আৰু মৃতদেহ উদ্ধাৰৰ পূৰ্ণ সম্ভাৱনা আছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। 22 ফেব্ৰুৱাৰীৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে নিকুম মহোৎসৱ। অৰুণাচলৰ পাপুংপাৰাৰ জিলাত বৰ্ণাঢ্য আয়োজন দেখিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত চাওক আমাৰ এক বাতৰি। অহা 22 ফেব্ৰুৱাৰীৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে অৰুণাচলৰ পাপুংপাৰে জিলাত অনুষ্ঠিত কৰা হৈছে নিকুম মহোৎসৱ। মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বেললৰা বোকা পঞ্চায়ত চিলভাৰ জুবলি প্ৰি নাইকুম চেলিব্ৰেশ্যন। সেই উদ্দেশ্যে দেওবাৰে বিয়লি নাইকুম নামলো আৰু ব্যৱসায়িক প্ৰতিষ্ঠান শুভ উদ্বোধন কৰা হয়। এই শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিৰিজুলিৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী টাবা তাৰা। লগতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অল নাইচি ইউথ এছ'চিয়েশ্যনৰ সহকাৰী असम अरुणाचल बॉर्डर में फेस्टिवल हो रहा है, कैसा फील हो रहा है आप लोग? बहुत अच्छा लग रहा है। जैसे कि हम थोड़ा आगे बोला, असम अरुणाचल तो बाय बाय है। बिना असम का अरुणाचल चलेगा नहीं और बिना अरुणाचल का असम भी चलेगा नहीं, क्योंकि हमारा अरुणाचल में असम का 70% जो लोग उधर ही बस काम काज करके रहता है और असम का भी हम लोग जो भी खाना पीना सब्जी क्या क्या उधर असम का निर्भर करता है। और जी आज का ये स्टॉल ओपनिंग और ये नाम लो उसके बारे में आप कुछ कहना चाहें? बहुत ही अच्छा लगा। मेरे चीफ गेस्ट का तौर पर हमको ये नामलो को ओपनिंग करने दिया प्री न्योकुम ये बेलोरोरा का जो सिल्वर जुबली जो गोल्डन न्योकुम सेलिब्रेशन में। और आज से शुरू होगा और आज से शुरू होकर 25 तक चलेगा और 25 तक जितना भी यहाँ लोरा बेलो में जो असम का अरुणाचल ईटानगर का कहीं से भी आने वाला यहाँ इंस्टॉल ओपन है। खाने पीने का जो अरुणाचल का जो नसिंग ट्रेडिशनल का जो ट्राइब का फूड मज़ा लेने के लिए सबको आइए। हमको बहुत अच्छा लगा। आपने आपके स्पीच में ये मेंशन किया था कि जो प्राइस हाई होता है जो फूड स्टॉल में जब न्योकुम में जब भी स्टॉल बैठते हैं तो खाने पीने का चीज़ जो है ज़्यादा दाम होता है, तो उसको आप लेके कुछ बोला था, फिर से आप था बोल रहे? नहीं, हम ये सबको बोलना है। ये सिर्फ लोरा बेलो ये बोल के नहीं है, स्पेशल न्यूसिंग न्योकुम बोल के भी नहीं है। जो भी हम लोग का ट्रेडिशनल जो भी फंक्शन ओकेजन करता है, जैसे न्योकुम हुआ, बुरी बोत हुआ, ये गालो का मोपिन हुआ, सुलुंग हुआ, जो भी इंस्टॉल करता है जो अपना ट्रेडिशन वे में जो पकान होता है खाने पीने का जो इंस्टॉल करता है, जितना सीखने से अच्छा से अच्छा और साफ से साफ कम से कम सर्व करने से बहुत अच्छा है। ऐसे नहीं कि कम प्राइस में ताकि हाके आदत करके आदमी हमेशा हम लोग का फूड को आदमी धुने। ऐसे नहीं कि ओकेजन में सिर्फ वो न्योकुम का दिन में इंस्टॉल करेगा, दूसरा दिन में आदमी खाने के लिए धुनता नहीं है। और दुनिया के लिए जैसे कि हम लोग का पेहा चटनी होता है, क्या क्या होता है, ऐसे लोकल जो यहाँ का क्रिएटिव। এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি।
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও। বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো পুৱাৰ খবৰলৈ। অৱশেষত দুলীয়াজান আৰক্ষীৰ জালত লাডেন। দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই কেইবাটাও নামঘৰৰ চুৰি সামগ্ৰীৰ সৈতে আটক কৰে দুধৰ্ষ চোৰ উৎপল হাজৰিকা ওৰফে লাডেনক। ধৃত চোৰটোৰ ঘৰ নগাজান গাঁৱত বুলি জানিব পৰা গৈছে। টিপলিং স্থিত এটা ডেম্পৰ মেনেজাৰ বিকাশ ৰাজপুতক বিক্ৰী কৰিছিল চুৰি সামগ্ৰীখিনি। অৱশেষত দুলীয়াজান আৰক্ষীৰ জালত লাডেন। দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই কেইবাটাও নামঘৰ চুৰি সামগ্ৰীৰ সৈতে আটক কৰে দুধৰ্ষ চোৰ উৎপল হাজৰিকা ওৰফে লাডেনক। ধৃত চোৰটোৰ ঘৰ নগাজান গাঁৱত। জানিব পৰা মতে টিপলিং স্থিত এটা ডেম্পৰ মেনেজাৰ বিকাশ ৰাজপুতক বিক্ৰী কৰিছিল চুৰি সামগ্ৰীখিনি। ইয়াৰ পূৰ্বে দুলীয়াজান আৰু ভাদৈ আৰক্ষীয়ে দুধৰ্ষ চোৰ ৰাতুল তামুলীক আটক কৰিছিল। দুধৰ্ষ চোৰ উৎপল হাজৰিকা আৰু ৰাতুল তামুলীৰ স্বীকাৰোক্তিৰ ভিত্তিত এটা ডেম্পৰ পৰা বুজন পৰিমাণৰ ঘটি বাতি উদ্ধাৰ কৰে দুলীয়াজান আৰক্ষীয়ে। আমাৰ ৰূপাইবাম বৰনামঘৰত যোৱা বুধবাৰে চুৰ হৈছিলে। চুৰ হোৱাত আমাৰ গোটেই গাঁৱৰ মানুহ একত্ৰিত হৈ থানাত জনালে। গাঁৱৰ এখন ৰাজহুৱা হিচাপে মিটিঙো আয়োজন কৰা হ'ল। হোৱাৰ পিছত চবেই গোট খাই মেলি থানায়ো সেই অনুপাতে এজন ল'ৰাক ধৰিলে। ল'ৰাটোৰ ঘৰ হৈছিলে বোলে হেৰিয়াত চাচনি গটঙত। এতিয়া ল'ৰাটোৰ ঘৰ ক'ত আমি ৰাইজে নাজানো, তেওঁ কোৱা মতেহে জানিছোঁ গটঙৰ বুলি। এতিয়া সেই ল'ৰাটো ধৰাৰ পিছত আৰু কোন আছে কেনেকৈ কি আছে বুলি ক'লে, তেতিয়া সেই নগাজানৰ এটা ল'ৰা লাডেন বুলি কৈছে। সেই ল'ৰাটোৰ কথা ক'লে, ল'ৰাটোকো ধৰিলে। ধৰাৰ পিছত আমাৰ ৰূপাইবাম ৰাইজে একত্ৰিত হৈ বিচাৰিলে যে ল'ৰাটো ইয়ালৈ আনি, আৰু থানাৰ নিয়ম আছে, নিয়ম অনুযায়ী তেখেতলোকে আনি পেলানি আমাৰ ৰূপাইবাম বৰনামঘৰত আজি তদন্তৰ কাৰণে তেওঁলোক দুয়োকে লৈ আনি তদন্ত কৰিছিলে। কেনি সোমালে কেনেকৈ কি হ'ল, তেতিয়া তেওঁলোকে হয় বুলিয়ে কৈছে, নহয় বুলি কোৱা নাই। কিন্তু তাৰ কিমান বস্তু আছিলে সেইখিনি সোধাত আমি ক'লোঁ যে বাতি ইমান আছিলে 80টাৰ ওপৰত, 120টামান আছিলে, কিন্তু পাছত উঠি আছিলে তাৰপৰা ঘটি আছিলে 70টাৰ ওপৰত। তাৰ ভিতৰত এতিয়া কেইটামান বস্তু আমাৰ তেওঁলোকে ক'ত বিক্ৰী কৰিছিলে সেইখিনি অনুসন্ধান লোৱাত দেখুৱাইছেগৈ। দেখুৱাৰ পিছত কেইটামান বাতি আৰু কেইটামান ঘটিহে দেখুৱাইছে। দেখুৱাৰ পিছত হয় বুলিয়ে কৈছোঁ, আমাৰ বস্তুখিনি হয় নিয়মমতে। কিন্তু এতিয়া সেই বস্তুখিনিৰ উপৰিও তদন্ত কৰাৰ পিছত এতিয়া তেওঁলোকে থানালৈ লৈ গুচি গ'ল ল'ৰাকেইটা। লোৱাৰ পিছত ৰাইজে আকৌ একত্ৰিত হৈ পেলানি গায়নৰ ঘাট মৰা কথাটো আলোচনা হৈছে। গায়নৰ ঘাটো মাৰিব লাগিব। আৰু আমাৰ গাঁৱত যদি কোনোবা তেওঁলোকৰ লগত কোনোবা আছিলে, সেই ল'ৰাটো যদি কোনোবা আছে মানে ধৰা পেলাই দিব লাগে। দুলীয়াজান আৰক্ষীৰ চোৰৰ বিৰুদ্ধে চলোৱা এনে সফল অভিযানৰ পিছতে ৰাইজে স্বস্তিৰ নিশ্বাস পেলোৱা পৰিলক্ষিত হৈছে। আমাৰ নামঘৰটো মানে চুৰ হ'ল, তাতে মানে হেৰি মাটি ঘটি সেইবিলাক কিবা কিবি নিলে, বহুত বস্তুৱে লৈ গ'ল। আৰু দান পাত্ৰ যিটো আছিলে সেইটো ভাঙি তলা ভাঙি সেয়াও টকা বহুত আছিলে, সেইবিলাক লৈ গ'ল। আমাৰ ৰাইজে মানে ভাদ মাহত যেতিয়া হয় সেইবিলাক দক্ষিণা পায় সেইবিলাকো তাত দান পাত্ৰতেই সোমাই থৈ ৰাখে, সেইবিলাক লৈ গ'ল। তাৰপিছত গম পালোঁ যে কি আমি আৰু ইয়াত হৈছে কিছুদিনৰ আগত আকৌ হেৰি মধুটি গাঁৱত হৈছে, আকৌ শুনিলোঁ ৰূপাইবাম, আকৌ হেৰি এইটো নাহৰণি গাঁও হৈছে, এনেকৈ বুলি শুনিলোঁ। তেতিয়া ভাবিলোঁ একেবিলাকে জড়িত আছে নি। সেইকাৰণে এতিয়া কৈছোঁ প্ৰশাসনক যে এইবিলাক অতি সোনকালে তদন্ত ল'ব লাগে, তদন্ত কৰিব লাগে। এই আৰু অতি যদি হেৰি কৰে উচিত শাস্তি দিব লাগে তেখেতলোকক। আমাৰ এনেই মানে বহুতে আছিলে বাতি ঘটি, সেইবিলাক কমেও 20-30 হাজাৰ টকাৰ হ'ব। আৰু টকাও তেনেকৈ হিচাপটো কৰা নাই, দান পাত্ৰতে সোমাই থাকে। 50,000 ওপৰো হ'ব পাৰে মানে তেনেকৈ। আৰু ল'ৰাকেইজনতো এতিয়া জনামতে মানে প্ৰশাসনে এতিয়া ধৰিছে বুলি কৈছে। এজন নগাজানো শুনিছোঁ, আৰু এজন মানে হেৰি চাচনি কিবা গটং গাঁও কিবা তামুলী বুলি এনেকৈ শুনিছোঁ।
বিগত বৰ্ষসমূহৰ দৰে আৰ্থিক দৈন্যতাৰ বাবে সামাজিক দায়বদ্ধতাৰে বিবাহ কাৰ্য সম্পাদন কৰিব নোৱাৰা মৰিগাঁও জিলাৰ বিভিন্ন গাঁৱৰ প্ৰায় 23 জোৰা দৰা কইনাক বিনা খৰচত বৈদিক ৰীতি-নীতিৰে পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণে সমূহীয়া সমাপন কৰে বিবাহ কাৰ্য। এই সন্দৰ্ভত চাওক এক প্ৰতিবেদন। বিগত 10টাকৈ বছৰ মৰিগাঁৱৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ আৰ্থিকভাৱে অসচ্ছল প্ৰায় 2200 জোৰা দৰা কইনাক সমূহীয়া বিবাহ কাৰ্য সম্পাদনৰ জৰিয়তে সামাজিক দায়িত্ব নিষ্ঠাৰে পালন কৰি অহা সহায় অসমৰ প্ৰতিগৰাকী বিষয়ববীয়া তথা সদস্যসকলৰে বাবে হৈ পৰিছে আদৰ্শ। ঘৰ জাগিৰোডত আপোনাৰ যি সমাজৰ যি ব্যৱস্থাপনা ইমান দিন আপোনাৰ বঞ্চিত আছিলে আৰু সহায় অসমৰ নামৰ সংগঠনে আপোনালোকক এনেকৈ মাতি আনিছে আপোনালোকে কৰিছে পইচা পাতি দিব লগা হৈছে নেকি? নাই পইচা আপোনাৰ বয়স কিমান আছে? বয়স 60 বছৰ। বছৰৰ পিছত আপোনালোকে এনেধৰণে সমূহীয়া বিবাহ কাৰ্য সম্পাদনত আপোনালোকে আহি নিজে বিবাহ কাৰ্য সম্পাদন কৰিছে, কেনে অনুভৱ কি ক'ব আচলতে? ভাল লাগিছে, বহুত দিন হ'ব পৰা নাছিলোঁ, এতিয়া হৈছোঁ, ভাল লাগিছে। ইয়াত এবাৰ 23 জোৰাকৈ হৈছে দৰাকৈ নাই আৰু বয়সৰ জোখাৰে যথেষ্ট বয়সস্থ আপোনালোক। হয়। কি আহ্বান জনাব সমাজলৈ? এনেকৈ যাতে হয় আমাৰ ৰাইজে এনেকৈ হ'লে ভাল হয় যে সমজুৱা হিচাপত, কাৰণ দুখীয়া শ্ৰেণীৰ মানুহ বহুত আছে, হ'ব নোৱাৰে, সমজুৱাকৈ হ'লে মানে ভাল হয়। বছৰ আপোনালোকে এনেধৰণে প্ৰায় 2200ৰো অধিক দৰা কইনাক আপোনালোকে সমূহীয়া বিবাহ কাৰ্যৰ জৰিয়তে তেওঁলোকৰ জীৱনলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনিছে, কি ক'ব আপোনালোকে? আমি সহায় অসমে বিগত 10 বছৰ ধৰি সামূহিক বিয়া পাতি আহিছোঁ। এতিয়ালৈ আমি 2200ৰো অধিক বিয়া পাতিছোঁ। আজি আমি ইয়াত 24 জোৰা সামূহিক বিয়া হৈছে। যিসকলে আৰ্থিকভাৱে দুৰ্বল বা বিভিন্ন কাৰণত আৰ্থিক দুৰ্বলতাৰ কাৰণে তেওঁলোকে বিয়া পাতিব পৰা নাই, সেইসকলক আমি আমাৰ সহায় উদ্যোগত বিনামূলীয়াকৈ আমি বিয়া পাতি দি আহিছোঁ। ইতিমধ্যে আমি 2200 অধিক লোকক বিয়া পাতি দিলোঁ। আজিও আপোনালোকে দেখিছে ইয়াত 24 জোৰা আমি বিয়া পাতিছোঁ। সম্পূৰ্ণ খৰচ আপোনালোকে বহন কৰিছে, এটা বেচৰকাৰী সংগঠন, বহুত এটা প্ৰত্যাহ্বান, কি আহ্বান জনাব সমাজলৈ? সমাজত আমি এটা আহ্বান জনাম যে সকলোৱে যদি সহযোগ কৰে, সকলোৱে যদি আশীৰ্বাদ কৰে, তেন্তে আমি আৰু আগবাঢ়ি যাব পাৰিম। আমি সকলোকে আমাৰ সহযোগ কৰিব কাৰণে অনুৰোধ জনাইছোঁ। গতিকে ৰাইজে যদি আমাৰ আশীৰ্বাদ কৰে, তেন্তে আমি নিশ্চয় ইয়াতকৈ ভাল কাম কৰিব কাৰণে আমি আগ্ৰহী হ'ম। ৰাজ্যত অব্যাহত আছে নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহ। জুৰীয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত হেৰইনসহ আটক এটা কুখ্যাত সৰবৰাহকাৰী। জব্দ 10 গ্ৰাম হেৰইন। ধৃত সৰবৰাহকাৰীটোৰ নাম নুৰুল আমিন। অধিক তথ্যৰ বাবে আৰক্ষীৰ সোধা পোছা অব্যাহত আছে। ৰাজ্যত অব্যাহত আছে নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহ। জুৰীয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান আৰু অভিযানত হেৰইনসহ আটক এটা কুখ্যাত সৰবৰাহকাৰী। জব্দ 10 গ্ৰাম হেৰইন। ধৃত সৰবৰাহকাৰীটোৰ নাম নুৰুল আমিন আৰু অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত অব্যাহত আছে নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহ আৰু জুৰীয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত হেৰইনসহ আটক এটা কুখ্যাত সৰবৰাহকাৰী। জব্দ কৰা হৈছে 10 গ্ৰাম হেৰইন আৰু ধৃত সৰবৰাহকাৰীটোৰ নাম নুৰুল আমিন। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছোঁ। আৰু ইয়াৰ লগে লগে পুৱাৰ খবৰৰ পৰা মই কিশোৰে বিদায় লৈছোঁ। অধিক খবৰৰ বাবে চাই থাকিব এনিভাৰত 24।